অসম মহাবাহু ব্ৰহ্মপুত্ৰৰ আশীৰ্বাদপুষ্ট অথচ প্ৰত্যাহ্বানপূৰ্ণ এখন ঠাই। বছৰ বছৰ ধৰি বানপানী আৰু নদীৰ খহনীয়াই সমগ্ৰ ৰাজ্যখনৰ জীৱন, ভূমি আৰু জীৱিকাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এনে প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠিত হয় জলসম্পদ বিভাগ অসম, যাৰ লক্ষ্য সমাজক সুৰক্ষা প্ৰদান তথা সহিষ্ণু অসম গঢ়ি তোলা। আমাৰ এই যাত্ৰা বানপানীৰ ৰাষ্ট্ৰীয় নীতি আৰু প্ৰথমটো বেংক সুৰক্ষা কামেৰে আৰম্ভ হয় 1954 চনত ডিব্ৰুগড়ত। 1955 চনৰ ভিতৰত এই বান সুৰক্ষা প্ৰচেষ্টা বিস্তাৰিত হয় সমগ্ৰ অসমলৈ। মাত্ৰ এবছৰৰ ভিতৰতে এই প্ৰচেষ্টা সবল হৈ উঠে কেৱল ৰাজনৈতিক প্ৰত্যাশা, নিষ্ঠাবান অভিযন্তা আৰু জনতাৰ আমাৰ প্ৰতি থকা দৃঢ় বিশ্বাসৰ বাবে। পৰম্পৰাগত পদ্ধতিৰ পৰা উদ্ভাৱনীমূলক সমাধানলৈকে বিভাগটিয়ে সময়ৰ লগে লগে বিকাশ অব্যাহত ৰাখি প্ৰযুক্তিৰ সৈতে খাপ খাই এখন সুৰক্ষিত, অধিক সহিষ্ণু অসমৰ স্বাৰ্থত সুনিশ্চিত কৰি আহিছে জনজীৱন। নদীৰ সুৰক্ষা, জনজীৱন সবলীকৰণ তথা ভৱিষ্যত সুৰক্ষিতকৰণেৰে অব্যাহত আছে আমাৰ এই সোণোৱালী যাত্ৰা।